ছাত্ৰছাত্ৰীসকল তোমালোকৰ যিটো নিৰীক্ষৰ এক্সাম ৰবিবাৰে হ'ব এই পৰীক্ষাটোৰ বাবে ইম্পৰ্টেণ্ট কেইটামান মই কুৱেশ্যন লৈ আহিছোঁ ছায়েন্সৰ যিসকল ছাত্ৰছাত্ৰী এই পৰীক্ষাটো দিবা প্ৰথমবাৰৰ বাবে দিবা তোমালোকে যিটো কেনেকুৱা প্ৰশ্ন আহে গম নোপোৱা চ' সেয়েহে মডেল কুৱেশ্যন পেপাৰ বা আগৰ কুৱেশ্যন পেপাৰ চোৱাটো অত্যন্ত প্ৰয়োজনীয় লগতে ইম্পৰ্টেণ্ট নোটছবিলাক চ' আমি তোমালোকক নোটছবিলাক প্ৰভাইড কৰিম মাত্ৰ 39 টকা এটা পে'মেণ্ট কৰিলে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন নোটছ আদি সকলোখিনি পাই যাবা যিটো হোৱাটছএপ নম্বৰ দেখা পাইছা এই নম্বৰটো তোমালোকে SMS কৰিলে হ'ল প্ৰথম প্ৰশ্নটো আছে যে কোনে সূৰ্যৰ পৰা অহা অনিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে সেইটো হৈছে অজন স্তৰে এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট তলত দিয়া গেছবোৰৰ ভিতৰত কোন কেইটা সেউজগৃহ গেছ নহয় ইয়াৰে হ'ব নাইট্ৰজেনটো সেউজগৃহ গেছ নহয় বায়ুত প্ৰধানকৈ কিমান পৰিমাণৰ অক্সিজেন থাকে 21% বায়ুত অক্সিজেন থাকে 78% নাইট্ৰজেন থাকে যিবিলাক পদাৰ্থই বায়ু দূষিত কৰে সেইবোৰ পদাৰ্থ কি বোলে সেইবিলাক বায়ু প্ৰদূষক বুলি কোৱা হয় বন মহোৎসৱ প্ৰতি বছৰে কোন মাহত লক্ষ লক্ষ গছপুলি ৰোপণ কৰা হয় জুলাইত লক্ষ বন মহোৎসৱ পালন কৰা হয় অণুজীৱৰ ডাঙৰ ভাগ কেইটা আৰু কি কি অণুজীৱৰ ডাঙৰ ভাগ যদি চাওঁ তেতিয়াহ'লে 4টা অৰ্থাৎ যিটো হ'ব শুদ্ধ উত্তৰ চৰ্দি হয় কিহৰ দ্বাৰা ভাইৰাছৰ বাবে চৰ্দি হয় গ্ৰহণী আৰু মেলেৰিয়া ৰোগ সৃষ্টিকাৰক হৈছে পতজোৱা যক্ষ্মা ৰোগৰ কাৰক কোনটো হ'ব বেক্টেৰিয়া হৈছে যক্ষ্মা ৰোগৰ কাৰক কিম্বন কোনে আৱিষ্কাৰ কৰিছিল সেইটো হৈছে লুই পেষ্টিয়ৰে পেনিচিলিন আৱিষ্কাৰক আলেকজেণ্ডাৰ ফ্লেমিং এডৱাৰ্ড জেনে আৱিষ্কাৰ কৰিছিল বসন্তৰ প্ৰতিষেধক কিমান চনত পেনিচিলিন আৱিষ্কাৰ কৰিছিল 1929 চনত কোনটো অণুজীৱই নাইট্ৰজেন যৌগীকৰণ কৰে নীল সেউজ খেলাই সংক্ৰামক ৰোগ কি যি ৰোগীয়া লোকৰ পৰা সুস্থ লোকলৈ বিয়পে মাইকী এনফিলিছ মহ কোনটো পৰজীৱী বীজাণুৰ বাহক সেইটো হৈছে মেলেৰিয়া পৰজীৱী ডেংগু ভাইৰাছৰ বাহক কি মাইকী এইডছ মহ নেক্সট আছে যিটো এনথাক্স ৰোগ কৰা বেক্টেৰিয়া কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ককে চেনি সুৰা হাইড্ৰক্লিক এচিড অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় যে সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় সোডিয়াম বাইকাৰ্বনেট ষ্টেপমাইচিন সুৰা ইষ্ট ইত্যাদি এবিধ এণ্টিবায়টিক ষ্টেপমাইচিন এবিধ এণ্টিবায়টিক মাইকী এনফিলিছ মহ পইতাচোৰা মাখি পখিলা মেলেৰিয়া ৰোগৰ সৃষ্টি কৰা পতজোৱাৰ বাহক সেইটো হৈছে মাইকী এনফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা পতজোৱাৰ বাহক পৰুৱা মাখি মকৰা সংক্ৰামক ৰোগৰ বাহক মাখি হৈছে সংক্ৰামক ৰোগৰ বাহক তাপ গুৰি কৰা ইস্কুক বৃদ্ধি ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লদা উফন্দি উঠে যে ইস্কুকৰ বৃদ্ধিৰ বাবে পাউৰুটি বা ইডলিৰ লদা উফন্দি উঠে শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটোক নাইট্ৰজেন যৌগীকৰণ খাছ কিম্বন সংক্ৰামক বোলা হয় ইয়াৰে যদি আমি চাওঁ তেতিয়াহ'লে শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত কৰাটো হৈছে প্ৰক্ৰিয়াটোক কিম্বন বোলা হয় হাত খহনীয়তা বা মেলেবিলিটি মানে কি হৈছে ধাতুক কোবাই পাতল আঁকৰলৈ নিব পৰা ধৰ্মকে হাত খহনীয়তা বোলে নমনীয়তা কাক বোলে ধাতুক তাৰলৈ টানি পৰিণত কৰাকে নমনীয়তা বোলে খনাত কি ধাতুৱে ৰিং ধ্বনি সৃষ্টি কৰে সেইবাবে এইবোৰক খনাত বোলা হয় 5টা ধাতুৰ নাম লিখা আমি ধাতু যিকোনো 5টা তোমালোকে প্ৰশ্ন আহিব তলত কোনটো ধাতু তেতিয়া গম পাব লাগিব মেইন ইম্পৰ্টেণ্ট হিচাপ আইৰন বা তাম এলুমিনিয়াম মেগনেছিয়াম বিলাক ধাতু অধাতু যিবিলাক পদাৰ্থ উজ্জ্বল নহয় আৰু কোবালে ভাঙি গুৰি হৈ যায় তেনেবোৰ অধাতু বোলা হয় অধাতুৰ ভিতৰত যে আমি চাওঁ কাৰ্বন অক্সিজেন ফসফৰাছ এইবিলাক অধাতুৰ উদাহৰণ ধাতু মানে যিবিলাকৰ কঠিন হয় চিকমিকিয়া থাকে নমনীয় থাকে হাত খহনীয়তা থাকে খনাত থাকে আৰু তাৰ উপৰিও বিদ্যুতৰ সুপৰিমাণ কাৰেণ্ট পাৰ হৈ যায় সালফাৰ ডাই অক্সাইড পানীত দ্ৰৱীভূত হলে কি উৎপন্ন হয় সালফ্ৰিক এচিড উৎপন্ন হয় কোনটো ধাতুক কেৰাচিনৰ তলত ডুবাই ৰখা হয় সোডিয়ামক কেৰাচিনৰ তলত ডুবাই ৰখা হয় তাৰপিছত অধাতুবোৰে পানীৰ সৈতে বিক্ৰিয়া কৰে নে অধাতুবোৰে নকৰে বায়ুতহে ই সক্ৰিয় ফসফৰাছক পানীত ডুবাই ৰখা হয় ঠিক আছে অপসাৰণ বিক্ৰিয়া কি জীৱ যৌগই আন এটা ধাতুক অপসাৰিত কৰি নিজে কি কৰে ধাতুৱে তাৰ যৌগৰ পৰা আন ধাতু অপসাৰিত কৰে যিবিলাকে সেইবিলাকে অপসাৰণ বিক্ৰিয়া বোলে ফটকাসমূহত ব্যৱহাৰ কৰা হয় অধাতু ফটকাসমূহত কি ব্যৱহাৰ কৰা অধাতু ব্যৱহাৰ কৰা হয় বস্তুৰ ইফাল সিফাল বা অগাবিচাক গতিকে কি বুলি কোৱা হয় তাক কোৱা হয় কম্পন কম্পনাঙ্কৰ হাৰ্যত প্ৰকাশ কি কম্পনাঙ্কক হাৰ্যক কিহত প্ৰকাশ কৰা হয়
AHZ মানে হাৰ্ট যিটো। স্বৰকক্ষ ক'ত অৱস্থিত? আমাৰ লেৰিংছত অৱস্থিত। মানুহৰ ক্ষেত্ৰত কিহৰ দ্বাৰা শক্তি সৃষ্টি হয়, শব্দ সৃষ্টি হয়? আমাৰ যদি আমাৰ স্বৰকণ্ঠ বা স্বৰযন্ত্ৰৰ দ্বাৰা। পুৰুষৰ স্বৰতন্ত্ৰীৰ দীঘল কিমান? 20 মিলিমিটাৰ। প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যা কি বুলি কোৱা হয়? যিটো আমি দোলন কম্পনাংক বুলি কোৱা হয়। শুনিবলৈ শুৱলা শব্দ কি বুলি কোৱা হয়? সুললিত শব্দ। মানুহৰ কাণৰ বাবে শ্ৰাব্য কম্পনাংকৰ পৰিসৰ মোটামুটিভাৱে কিমান হাৰ্টজৰ ভিতৰত? 20ৰ পৰা 20,000 হাৰ্টজৰ ভিতৰত। এটুকুৰা পাতৰ কাপোৰেৰে কাঁচৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল কি হয়? ধনাত্মক আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ'ব। তলৰ কোনবিধ বস্তু ঘৰ্ষণৰ সহজতে আহিত কৰিব নোৱাৰি? এইটো হৈছে তামৰ দণ্ড এডাল। ভূমিকম্পৰ প্ৰবল সম্ভাৱনা থকা ভাৰতৰ কোনখন ৰাজ্য? ইয়াৰে যদি চাওঁ তেতিয়াহ'লে এইটো তোমালোকে এনচাৰটো দিবাচোন, কমেণ্ট ছেকশ্যনত জনাবা কোনটো হ'ব ইয়াৰ এনচাৰ। ঠিক আছে, যাৰ শুদ্ধ হয় তাৰ কমেণ্টটো মই কপি কৰি মানে কি কৈছে পিন কৰি দিম। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰি ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে আমাৰ অনলাইন টিউশ্যন হৈ আছে। বৰ্তমান 8, 9, 10ৰ হৈ আছে। আগতে কোনো ছাত্ৰ ছাত্ৰীয়ে যদি জইন হ'ব বিচাৰে 8, 9, 10ৰ, গতিকে আমাৰ লগত জইন হ'ব পাৰিব মাত্ৰ 99 টকাত। তোমালোকে তাতকৈ কমত পঢ়োৱা হ'ব। তোমালোকে হোৱাটছএপত SMS দিলে, কাৰণ অফাৰ চলি আছে। ঠিক আছে, কাৰণ যেতিয়া তোমালোকে জইন হোৱা তেতিয়াহ'লে 299 টকা দিলেই বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।